নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল কাজু ইলেক্ট্ৰনিক সলিউশনৰ আন এটি ভিডিঅ' লৈ। তো আজি আমি লোকেল মাৰ্কেটলৈ গৈছিলোঁ, অৰ্থাৎ লোকেল মানে আমাৰ ইয়াৰে লোকেল নহয় দিয়কচোন, আমি গুৱাহাটীলৈ গৈছিলোঁ। যাওঁতে এইসমূহ বস্তু আমি পাৰ্চেছ কৰি আনিছোঁ। তো ইয়াতে প্ৰথমতে আছে আমাৰ গ্লু ষ্টিক 10 পিচ, এইটো আপোনালোকে চাব পাৰে, গ্লু ষ্টিক 10 পিচ হয় এক নম্বৰত। আৰু এইটো আছে আল্ট্ৰা স্লিম CRT টিভিৰ PCB, এইটো আছে 12 ভোল্ট সোল্ডাৰিং আইৰন, এইটো আছে 7805 IC 4 পিচ, এইটো হৈছে মুভিং ষ্টেণ্ড ফেনৰ মুভিং হয়। এইটো আমাৰ ইয়াতে উপলব্ধ নহয়, গতিকে তাৰ পৰা আনিছোঁ। এইটো ষ্টেণ্ড ফেনৰ নহয়, ষ্টেণ্ড ফেনৰ গুচিম, এইটো আনিছোঁ আমি 10 পিচ। আৰু এইটো 10K পটেনচিঅমিটাৰ উইথ সুইচ, অন অফ সুইচ, এইটো আনিছোঁ 5 পিচ। আৰু ইয়াতে AA সাইজ পেনাসনিক বেটাৰী 1.5 ভোল্ট আনিছোঁ। ইয়াতে আমি ক্ৰকডাইল ক্লিপ আনিছোঁ। আৰু এইডাল আপোনালোকেতো জানেই, এইডাল হৈছে আমাৰ LVDS কেবল। আৰু ইয়াতে এখন আমাৰ পুছ সুইচ আনিছোঁ। এইটো হৈছে আমাৰ এইটো হৈছে আমাৰ চাৰ্জিং পিন, এইটো আপোনালোকে চাব পাৰে, এইটো আমাৰ টাইপ C মডেলৰ চাৰ্জিং পিন হয়, খুব ভাল কোৱালিটি। আৰু এইটো হৈছে 5mm LED মাল্টিপল কালাৰ। এইটো হৈছে আমাৰ এটা টুইজাৰ আনিছোঁ। আৰু এই দুটা মিক্সিৰ বাতিৰ তলিখন যে থাকে মিক্সিত ফিট হোৱাখিনি, সেই দুই পিচ আনিছোঁ। আৰু এইটো হৈছে ফাইবাৰ স্লিপ আনিছোঁ অকণমান। আৰু এইখন হৈছে LED টিভি ৰিপেয়াৰিং কৰোঁতে এইখন ব্যৱহাৰ হয়। যদি আমাৰ LED টিভিৰ বেকলাইট ছেকশ্যনটো বেয়া হৈ থাকে, তেতিয়াহ'লে এই চাৰ্কিটখনৰ সহায়ত আমি যিকোনো LED টিভিত এইটো ইনষ্টল কৰিব পাৰোঁ। তো এইখিনিয়ে আমি ইয়াৰে বাকীখিনিতো আমাৰ দেখা হৈ আছে, এইটো আপোনালোকে চাব পাৰে, বাকীখিনি আমাৰ দেখা হৈ আছে। আমি PCBখন এবাৰ উলিয়াই পেলাই দেখাই দিওঁ। তো আপোনালোকে চাব পাৰে, এইটো PCBখন আমি অপেন কৰি লৈছোঁ। এইটো ইয়াতে লিখা আছে প্ৰমোটেড PCB বোৰ্ড আল্ট্ৰা স্লিম, এইটো আল্ট্ৰা স্লিমৰ বোৰ্ড হয়। ইয়াৰে এইটো হৈছে চাৰ্ভিচ মেনু অপেন কৰিব পৰা 57LO, এইটো ৰিমোট হয়, এটা ছিংগল ৰিমোট। আৰু এইটো কিছুমান কানেকশ্যনৰ বাবে ৱায়াৰ, এইটো ভাৰ্টিকেল আৰু হৰাইজেণ্টেলৰ স্পীকাৰ আৰু অডিঅ' ভিডিঅ'ৰ এইসমূহ তাৰ পাইছে ইয়াতে 2 নম্বৰতে। আৰু এইটো 3 নম্বৰতে এটা ডিছপ্লে আছে, এইটো আপোনালোকে চাব পাৰে, এইটো ফ্ৰণ্টত লগাব লাগিব। আৰু মেইন বৰ্ডখন হৈছে আমাৰ এইখন। অতি লোৱাৰ প্ৰাইজত আমি এইসমূহ বস্তু কম্পনেণ্ট বাই কৰিছোঁ। এইটো আপোনালোকে চাব পাৰে, খুব ভাল কোৱালিটিৰ হয়। এইখন আল্ট্ৰা স্লিমৰ CRT টিভিৰ মাদাৰবোৰ্ড এইখিনিয়ে। আৰু এইডাল আমাৰ 12 ভোল্টত চলিব পৰা সোল্ডাৰিং আইৰণ হয়। তো এই সোল্ডাৰিং আইৰণবিধো খুব ধুনীয়া হিট হয়, তো আগতে আমি ইউজ কৰিছিলোঁ, গতিকে এইটো 1 পিচ আনিছোঁ। আৰু এইটো গ্লু ষ্টিকটো আপোনালোকে জানেই, এইটো আমাৰ আছে 7805 IC। আৰু বাকী এইটো ক্ৰকডাইল ক্লিপ, যিকোনো ঠাইত এইটো ক্লিপ কৰিবৰ বাবে। এইটো আপোনালোকে চাব পাৰে মাল্টিপল কালাৰ্ছত 5mm LED, এইটো হৈছে ছিংগল কালাৰ। আৰু এই দেখাত হোৱাইটটো, এইটো হৈছে আমাৰ এইটো মানে RGB, এইটো RGB কালাৰৰ হয়। এইখিনিয়ে প্ৰডাক্ট। বাকী এইটো অন অফ হ'ব পৰা 10 কিলো ওহমৰ, এইটো দেখিছে আপোনালোকে 10K পটেনচিঅমিটাৰ। পটেনচিঅমিটাৰ হয়, এইটো অন অফ উইথ অন অফ। আৰু এইটো আপোনালোকে চাব পাৰে 209 নম্বৰৰ বুচিং হয় এইটো। তাৰপিছত এইখিনিয়ে আমাৰ প্ৰডাক্ট। এইখন হৈছে আমাৰ LED টিভিৰ বাবে আনিছোঁ। তো এইটো এতিয়া নুখোলোঁ, আনবক্সিঙত আপোনালোকক যেতিয়া লগাম আমি তেতিয়া ভিডিঅ' প্ৰভাইড কৰি দিম, তো আপোনালোকে তাত চাব পাৰিব। কানেকশ্যন দেখাই দিম। এইটো আমাৰ মিক্সি বাতি হয়, এইটো মিক্সি বাতিৰ তলিখন। এই তলিখন লগাই পেলাই যেতিয়া এই তাৰে বুচিংটো এইটো বেয়া হৈ যায়, তেতিয়াহ'লে আমি এই গোটেই কাপটোৱে আমি তাত ফিটিং কৰি নট 3টা আছে, এইটো লগাই পেলাই আমি লগাই দিম। এইটো হৈছে আমাৰ ফাইবাৰ স্লিপ। এইটো ফাইবাৰ স্লিপটো আমাৰ চিলিং ফেন, মটৰ ৱাইণ্ডিং আদি কামত ব্যৱহাৰ হয়। LVDS কেবল, এইটো হৈছে আমাৰ LED টিভিৰ ডাটাসমূহ ট্ৰান্সফাৰ কৰিবৰ বাবে ভিতৰত থাকে। এইটো হৈছে আমাৰ ষ্টেণ্ড ফেনৰ মুভিং,
এইটো মানে এই মানে ওয়াল ফ্যানৰ যেটো আমাৰ ৰছী টনা সিস্টেম থাকে মুভিংৰ বাবে এইটো সেই সিস্টেমত আছে এইটো আমাৰ স্ট্যান্ড ফ্যানতো খুব ভালদৰে ফিটিং হয় আকৌ এইখিনি এইটো টুইজাৰ JYD কোম্পানীৰ এইটো আপোনালোকে চাব পাৰে এইটো খুব ধুনীয়া হয় পুৰা শাৰ্প আছে তো এইখিনি টোটাল প্ৰডাক্ট আমাৰ তো এইটো এই হম প্ৰডাক্ট আপোনালোক যদি বাই কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে গুৱাহাটীৰ সেকেন্ড গেট লাখটকিয়া তাত আপোনালোকে উপলব্ধ পাই যাব এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ অল টোটাল ইলেক্ট্ৰনিক সামগ্ৰী তাত উপলব্ধ পাই যাব আৰু আপোনালোকৰ যদি এনেকুৱা ভিডিঅ'সমূহ চাই পেলাই ভাল লাগে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি জনাই দিব যিকোনো বস্তুৰে ইয়াৰে যদি আপোনালোকে প্ৰাইজটো বিষয়ে জানিবৰ ইচ্ছা তেতিয়া হলে আপোনালোকে কমেন্ট কৰি সুধিব পাৰে তাত আমি প্ৰাইজটো মেনচন কৰি দিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ